আছে মোৰ L360 যেটো ইপছনৰ প্ৰিন্টাৰ আছে এই দেখিব পাইছে ইয়াত ফিটা পাত ছিঙি গ'ল মানে এইয়া বলে কাস্টমাৰ এজন আহিছিল এইবলে ফিটাটো ছিঙি গ'ল বহুত যথেষ্টখিনি দিন হৈছে 2016ত লোৱা প্ৰিন্টাৰ আছিলে নমস্কাৰ বন্ধুসকল এইটো হৈছে ইপছনৰ নতুন বেল এটা আৰু মই আনা আছিলে আজি আগতে আনি থৈ দিছিলো যে ফ্লিপকাৰ্টৰ পৰা আনিছিলো আৰু ইফালে প্ৰাইচটো দেখিব পাইছে আৰু 8টা মডেলত লাগিব আপোনালোকৰ 8টা মডেল ইয়াত লেখাই আছে ক'ত লাগিব তে আহক এতিয়া ধুমাধুম যি স্কেনাৰখন আছে এইখন খুলিব লাগিব আৰু খোলাৰ পিছত বন্ধুসকল ইয়াতো এইখন ঢাকনিও খুলি দিব লাগিব আৰু খোলাৰ পিছত যি বেলডাল লগাবৰ কাৰণে আৰু ইফালে যি ৰোলাৰৰ যি সেফগাৰ্ড এটা আছিল এটুকু খুলি দিছো আৰু ইয়াৰ ফাকে দিয়ে মানে লগাব লাগিব হেডটোৰ যি থ্ৰেড এটা আছে আৰু বেলৰ তল সাইডটো তল সাইড হ'ব সেই সাইডটোত হেডটোত লগাব লাগিব আৰু এই দুটা ভাগ হৈ গ'ল যি লগাবৰ কাৰণে দুজন মানুহ লাগিব আৰু তলৰ সাইডটো থ্ৰেডটোত লগাই দিব লাগিব এফালে লগাই দিলো আৰু ধুনিয়াকে দেখিব পাইছে এয়া মুভিং হৈ আছে আৰু এতিয়া আপোনালোকৰ মানে যি ইফালে যি ফাকটো আছিলে ফাকটো এইটো সাইডে ফাকটো মই দেখুৱাইছো ইফালে সেটিংস কৰিব লাগিব তে আহক এতিয়া ধুমাধুম যিটো হতিকে কাম হৈ গ'ল এতিয়া লাইনত দি প্লে চাও আৰু বন্ধুসকল এয়া লগাই দিলো লাইনত আৰু বন্ধুসকল এটো ইপছনৰ L360 ইফালে লেখাই আছে L360 আজি মোৰ 10 বছৰ চলালো কিন্তু মাত্ৰ যি বেলডালে ছিঙিছে আৰু বেলেগ একো প্ৰবলেম হোৱা নাই মই হেতু বদলোৱা নাই আৰু মোৰ লগৰ বহুত কিটাৰ কিন্তু প্ৰবলেম হৈ গৈছে কিন্তু মোৰ হাততে বহুত দিন গৈছে আৰু এই পাত যি বেল আছিলে পুৰণা বেল যে 10 বছৰ চলাৰ পিছত এই বেল পাত ছিঙিলে তে বন্ধুসকল এতিয়া যে নহক আহক ঠিক হৈ গ'ল এতিয়া জেৰেছ কৰি প্লে চাও আৰু এইফালে কাগজখন দি দিলো আৰু এতিয়া জেৰেছ কৰি প্লে চাও ক্লিয়াৰ আহিছে নে নাই না কিবা প্ৰবলেমে হৈছে আৰু এইফালে সুইচটো দি দিলো আৰু বন্ধুসকল এয়া হেড এতিয়া মুভিং ষ্টাৰ্ট হৈ গৈছে আৰু এতিয়া অলপ সময় ৰখি আছে এয়া চলা আৰম্ভ হৈ গ'ল তে বন্ধুসকলে আখৰখিনিও দেখিব পাইছে পুৰা ধুনিয়াকে আহিছে কোনো ধৰণৰ প্ৰবলেম হোৱা নাই ইয়া আহিছে দেখিব পাইছে ইয়া হৈ গ'ল তে আহকচোন এতিয়া টেষ্টিং কৰি প্লে চাও ফটো এখন পিন কৰি প্লে চাও জেৰেছত কোনো প্ৰবলেম দিয়া নাই ফটোত বা কিবা প্ৰবলেম দিয়ে নেকি তে তাৰ কাৰণে এতিয়া যাব লাগিব কম্পিউটাৰত আৰু এইফালে গলো আমাৰ বাবুৰ ফটো এখনে এইফালে পিন কৰি প্লে চাও ইয়া কৰি দিলো আৰু ইয়াত ইফালে জি সিস্টেম যেনেকুৱা টিপিব লাগাছে এনেকুৱা টিপিব লাগিব তাৰ পিছত এতিয়া ওকে কৰি দিলো আৰু এইফালে পিন হোৱা আৰম্ভ হৈ গ'ল আৰু বন্ধুসকল এয়া এতিয়া প্ৰিন্টাৰৰ ফালে আহিছো এই দেখিব পাইছে এয়া হেড চালু হৈ আছে এতিয়া ফাইনেল ৰিজাল্টটো পাম ফটোত যদি একো প্ৰবলেম হোৱা নাই তেতিয়াহলে আৰু আমাৰ কাম হৈ গ'ল আৰু যদি ইয়াত প্ৰবলেম নহয় তেতিয়াহলে চাব লাগিব আৰু কিবা প্ৰবলেম হৈছে নেকি আৰু এইফালে আমাৰ বাবু চাই আছে ফটোখন বাবুৰ ফটো ওলাব যিটো হতিকে আৰু এইফালে পিন হৈয়ে আছে তে বন্ধুসকলে দেখিব পাইছে ফটোটো কোনো ধৰণৰ স্পট নাই আৰু কোনো প্ৰবলেম নাই ধুনিয়াকে চলি আছে আৰু এই ফটো ক্লিয়াৰকে আহিছে তে বন্ধুসকল এটো আজি আছিলে ইপছন L360 যি বেল ছিঙিলে কেনেকে ঠিক কৰিব পৰা যায় তে ধুনিয়াকে প্ৰবলেম নোহোৱাকে ধুনিয়াকে হৈ গ'ল আৰু এইফালে দেখিব পাইছে ফটোখন কোনো ধৰণৰ স্পট দিয়া নাই আৰু ধুনিয়াকে ইয়া কালাৰ সালাৰ সব ধুনিয়াকে আহিছে তে বন্ধুসকল আজিলে এৰিলো আৰু আপোনালোকৰ যদি ইপছনৰ হয় বা যি ইয়াত 8টা মডেল দিয়া আছে বেল যদি ছিঙে তে এইটো মডেলৰ মই বেল আনিছিলো এই পাত বেল লগালে যে 8টা মডেলত চলিব তে বন্ধুসকল আজিলে এৰিলো আৰু ইপছনৰ প্ৰিন্টাৰ মই চলাইছো আজি 10 বছৰ চলালো আৰু 10 বছৰ পিছত খালি বেলৰ প্ৰবলেমটোহে পালো আৰু এইফালে খাম এটাত লগাই দিলো তে বন্ধুসকল আজিলে এৰিলো ধন্যবাদ